নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজগণিক এবাৰৰ গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ চৰকাৰে দুখীয়া দৰিদ্ৰ পৰিয়ালক দিব 5 লাখকৈ টকা। অৰ্থাৎ PMJY আঁচনিৰ জৰিয়তে লাভ কৰিব 5 লাখকৈ টকা। লগতে ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব কেইবাটাও সুবিধাৰ লগতে অৰুণোদয় আঁচনিৰ ধন অহা 10 তাৰিখে দিব নে নাই সবিশেষ জানিব। লগতে অৰুণোদয় আঁচনিৰ ধন 10 তাৰিখে লাভ কৰিব হ'লে 3000 টকাকৈ এটা বিশেষ কাম কৰিব লাগিব সবিশেষ জানিব। লগতে কৃষকসকলক চৰকাৰে দিব 11,000 টকা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰে দিব 5 লাখকৈ টকা। কিন্তু এই 5 লাখকৈ টকা কি আঁচনিৰ জৰিয়তে দিব, লগতে কেনেকৈ লাভ কৰিব, কেনেকৈ আবেদন কৰিব সবিশেষ জানিব। আগলৈ চাওক। গতিকে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়াললৈ আহি গ'ল ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য। আজিয়ে বনাই লওক PMJY কাৰ্ড। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য। লগতে নিম্ন আয়ৰ পৰিয়াললৈ চৰকাৰৰ ডাঙৰ ঘোষণা কৰিছে। গতিকে ৰেচন কাৰ্ড থাকিলেই সুখবৰ। এতিয়াৰে পৰা নিম্ন আয়ৰ পৰিয়ালে লাভ কৰিব বছৰি 5 লাখ টকাৰ চিকিৎসাৰ সাহায্য। শীঘ্ৰেই আপুনি বনাই লওক PMJY কাৰ্ড। আৰু কেনেকৈ বনাব আগলৈকে চাওক। PM জন আৰোগ্য কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা। অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত লাভ কৰিব এই 5 লাখকৈ টকা। PMJAY কাৰ্ডৰ জৰিয়তে পোৱা যাব 5 লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা সেৱা। চিকিৎসাৰ বৃহৎ খৰচৰ পৰা এতিয়াৰে পৰা পৰিত্ৰাণ হ'ব বহু দৰিদ্ৰ পৰিয়াল। আজিয়ে আপোনাৰ নিকটতম স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক আৰু আপোনালোকে লাভ কৰক 5 লাখ টকাৰ চিকিৎসা সেৱা। আপুনি পাব ৰাজ্য চৰকাৰৰ 5 লাখ টকাৰ অৰ্থ সাহায্য। আজিয়ে কৰি লওক এই জৰুৰী কাম। ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য। আপুনিও পাব চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকাৰ অৰ্থ সাহায্য যদি আপুনি এই কাৰ্ডখন বনাই লয়। কিন্তু কেনেকৈ বনাব আগলৈকে চাওক। আজিয়ে কৰি লওক এটা অতিকৈ জৰুৰী কাম। বাৰ্ষিক আয় কম থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই বিশেষ সুবিধা। চৰকাৰে কৰিলে ডাঙৰ ঘোষণা PMJAY কাৰ্ডক লৈ। শীঘ্ৰেই আপুনি বনাই লওক PMJAY কাৰ্ড। যদি বনোৱা নাই তেনেহ'লে বনাই লওক। PM জন আৰোগ্য কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে কিন্তু বছৰি 5 লাখ টকা চিকিৎসা সেৱা লাভ কৰিব। কিদৰে কৰিব আবেদন জানি লওক সকলোখিনি প্ৰক্ৰিয়া। আজিয়ে আপোনাৰ নিকটতম স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক আৰু আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ প্ৰয়োজন হ'ব প্ৰতিটো পৰিয়ালৰ ৰেচন কাৰ্ড অথবা আধাৰ কাৰ্ড। আয়ুষ্মান পৰ্টেলৰ জৰিয়তে ৰেচন কাৰ্ড অথবা আধাৰ নম্বৰেৰে ব্যৱহাৰ কৰা হ'ব যোগ্যতা নিৰ্ধাৰণ। যোগ্য বুলি প্ৰমাণিত হ'লেই পৰিয়াল স্ক্ৰীনত স্পষ্ট হ'ব। আবেদনকাৰীয়ে চিনাক্ত কৰিব লাগিব সদস্যসমূহৰ নাম। লগতে আধাৰত সন্নিৱিষ্ট নম্বৰত আপোনালৈ যাব এটাকৈ অনলাইনৰ জৰিয়তে OTP অথবা বায়'মেট্ৰিকৰ জৰিয়তে নিশ্চিত কৰিব পাৰিব আপোনালোকৰ সঠিক তথ্য। আবেদনৰ সময়ত লাগিব আবেদনকাৰীৰ লাইভ ফটো মাৰিব লাগিব। তেওঁলোকে মাৰি ল'ব। EKYC সম্পূৰ্ণ হ'লে 24 ঘণ্টাৰ ভিতৰত লাভ কৰিব PMJY ডিজিটেল কাৰ্ড। আৰু চৰকাৰী হস্পিটেলত আয়ুষ্মান কাউণ্টাৰলৈ গৈ আয়ুষ্মান মিত্ৰৰ সহায়ত অতি ক্ষীপ্ৰতাৰে সক্ৰিয় কৰিব পাৰিব এই কাৰ্ডখন। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আন এটা ডাঙৰ খবৰ। কিয়নো সকলোৰে চিন্তা হয় যেতিয়া পৰিয়ালত কাৰোবাৰ বেমাৰ আজাৰ হয়। গতিকে বেমাৰ হ'লে এতিয়াৰ পৰা চিন্তা কৰিব নালাগে। যিবিলাক ডাঙৰ বেমাৰ হয়, পইচা পাতি আপোনালোকৰ যদি প্ৰব্লেম হয়, তেনেহ'লে আয়ুষ্মান কাৰ্ডখন বনাই লওক। আৰু এই কাৰ্ডখন বনাই ল'লে আপোনালোকে কিন্তু 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ আঁচনি আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই সুখবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে আকৌ লাভ কৰিব চেনি, দাইল আৰু নিমখ। আপডেটটো এবাৰ চাই লওক। চিন্তাৰ কোনো কাৰণ নাই, বন্ধ নহয় ৰেচন। 1 আগষ্টৰ তাৰিখৰ পৰাই ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ কৰিব দালি, চেনি আৰু নিমখ। গতিকে যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে এটা অত্যন্ত সুখবৰ। কিয়নো ৰাজ্যত বন্ধ নহয় ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ সামগ্ৰী। নিয়মীয়াভাৱে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। চৰকাৰে নিশ্চিত কৰিছে এই বিশেষ কথা। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে এটা সুখবৰ। পূৰ্ণাংগ বাজেটৰ বাবে 1 আগষ্টৰ পৰা লাভ কৰিব ৰেচনৰ দাইল, চেনি আৰু নিমখ। ৰেচন লাভক লৈ চিন্তাৰ কোনো কাৰণ নাই। বহু হিতাধিকাৰীসকলে চিন্তা কৰিছিলে যে আকৌ দিব নে নিদিয়ে। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ।
চৰকাৰী নিয়ম অনুসৰি এই সামগ্ৰীখিনিৰ ওপৰত অনুদান কেৱল মে' মাহলৈকেহে আছিলে। নতুন বাজেট দাখিল নোহোৱালৈকে গ্ৰাহকসকলে এই সুবিধাখিনিৰ পৰা বঞ্চিত হৈ থাকিব। অৱশ্য হিতাধিকাৰীসকলে পূৰ্বৰ দৰে নিয়মীয়াকৈ চাউলখিনি লাভ কৰি থাকিব। চৰকাৰৰ পৰৱৰ্তী ঘোষণাৰ বাবে আপোনাৰ ওচৰৰ ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰি থাকিব। লগতে NFSA হিতাধিকাৰীসকলৰ তালিকাৰ পৰা যদি আপোনাৰ নাম কৰ্তন কৰিব নিবিচাৰে তেনেহ'লে আপোনালোকে বিশেষ এটা কাম কৰিব লাগিব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ এই ঘোষণা কৰিছে চৰকাৰে। আজিয়ে যাওক আপোনালোকৰ সমীপৰ সুলভ মূল্যৰ দোকানলৈ আৰু সম্পূৰ্ণ কৰক আপোনাৰ EKYCৰ কাম। যদি EKYC নকৰে তেনেহ'লে কিন্তু নাপাব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। অন্যথা হিতাধিকাৰীসকলৰ তালিকাৰ পৰাও কিন্তু আপোনালোকৰ নামসমূহ কৰ্তন কৰিব। চৰকাৰে জাৰি কৰিছে এই বিশেষ জাননী ৰাজ্যবাসীৰ বাবে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি জাৰি কৰা হৈছে এই বিশেষ জাননী। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে পলম নকৰি অতি শীঘ্ৰেই ৰেচন কাৰ্ডত EKYCসমূহ কমপ্লিট কৰক। যদি আপোনালোকে EKYC কেনেবাকৈ নকৰে তেনেহ'লে কিন্তু ৰেচন কাৰ্ডৰ সা সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব। লগতে বন্ধুসকল, আপোনালোকে যদি ৰেচন কাৰ্ডৰ দ্বাৰা যদি যিকোনো আঁচনি আবেদন কৰিম বুলি ভাবিছে সেই আঁচনিখিনি কিন্তু নাপাব, কিয়নো আপোনালোকৰ নামসমূহ কৰ্তন কৰিব। তাৰ বাবে আপোনালোকে অতি শীঘ্ৰেই ৰেচন কাৰ্ডৰ EKYC কৰি লওক। আৰু আগষ্ট মাহৰ 1 তাৰিখৰ পৰাই আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব চেনি, দাইল আৰু নিমখ। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ। বন্ধুসকল, অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ বেংক একাউণ্টত কিমান টকালৈকে সোমাব, লগতে কেতিয়াকৈ দিব, অহা 10 তাৰিখে লাভ কৰিব নে নাই, আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, ইয়াতে চাওক 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ দিন হিচাপে ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। কিন্তু অৰুণোদয় আঁচনি, শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীয় বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনিৰ অধীনত যিসকল হিতাধিকাৰীসকল আছে তেওঁলোকে কিন্তু প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ জৰিয়তে বা এইখিনি আঁচনিৰ জৰিয়তে টকাসমূহ DBT যোগে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে প্ৰেৰণ কৰে। কিন্তু এইবাৰ এই 10 তাৰিখে দিবনে নাই, এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ নতুন বাজেট আৰম্ভ কৰা নাই, যাৰ বাবে আপোনালোকে এই 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকাটো নাপাব। কিন্তু চৰকাৰে অতি শীঘ্ৰেই নতুন এটা ডেট ঘোষণা কৰিব, সেই ডেট মতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে কৃষকৰ একাউণ্টত সোমাব 11,000 টকা। ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ। যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যোগ্য কৃষকে লাভ কৰিব 11,000 টকা বুলি ঘোষণা কৰিছে। লগতে সোণগুটিৰে আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ এক নতুন অধ্যায়। আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ অসমৰ কৃষিখণ্ড। কৃষক, মৎস্যজীৱী, দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্য হৈছে অসম চৰকাৰৰ। কৃষকৰ বাবে অব্যাহত থাকিব ফচল বীমা আঁচনিৰ সুবিধা। কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে লাভ কৰিব নিম্নতম সমৰ্থন। কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে কিন্তু ভাল এটা পইচা লাভ কৰিব, সুৰক্ষিত হ'ব কৃষকৰ ভৱিষ্যত। লগতে বন্ধুসকল, প্ৰযুক্তিচালিত কৃষি ব্যৱস্থাৰে উৎপাদন কৰা হ'ব বৃদ্ধিৰ পৰিকল্পনা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য হৈছে ইতিমধ্যে ৰাজ্য চৰকাৰৰ। দুগ্ধ, হাঁহ, কুকুৰা, গাহৰি পালনেৰে গ্ৰাম্য অৰ্থনীতিত অধিক শক্তিশালী কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। লগতে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যবাসীৰ বাবে। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে ৰাজ্যৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত সোমাব 11,000 টকা। কিন্তু এই টকা লাভ কৰিব হ'লে আপোনালোকে এজন কৃষক হ'ব লাগিব। তাৰ উপৰিও যোগ্য কৃষক হ'লেহে এই টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব। লগতে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে চৰকাৰে ইতিমধ্যে কেইবাটাও উচ্চ অভিলাষী আঁচনি আৰম্ভ কৰিছে, যেনেকৈ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব কেইবাটাও আঁচনিৰ সুবিধা। গতিকে বন্ধুসকল, যদি আপুনি এগৰাকী কৃষক হয় বা আপুনি যদি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা আপুনি নতুনকৈ PMJAY আঁচনিৰ অধীনত নতুনকৈ কাৰ্ডখন বনাব, তেনেহ'লে কিন্তু আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলা তথা ৰাজ্যৰ সকলো মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।